Hello everyone, Usudhi Mangi channel আজি অন্য এটি ভিডিও লৈ আমি আপোনালোকৰ মাজলৈ পুনৰবাৰৰ কাৰণে আহিছো আৰু আজি হৈছে সানডে বুলি আমি এতিয়া এঠাইত ফুৰিব যাব ওলাইছো আৰু আমি এতিয়া এনেদৰে ৰেডি হৈ লৈছো ফালে মা কাজে ঘৰৰ পৰা যাম মা আৰু বাকি মানুহবিলাকক দেখুৱাই আছো ৰবক আৰু আমি এতিয়া যাব ওলাইছো তেতিয়া যে মই কৈছিলো এঠাইলে যাম বুলি এয়া মাহি আহিলে বৌ এফালে মা আমি সবে ৰেডি হৈছো এতিয়া যাম আৰু এফালে একদম খানা পিনা তালি টুপলা লৈ লৈছো যাওঁতে ভালকে কৰি লৈ যাব লাগিব কাৰ কাৰ চাকৰি কৰিব মন আছে মোৰ ভিডিঅ'ত কমেন্ট কৰি জনালে হ'ল আৰু আমি আহিলে জাগিৰোডৰ পৰা অলপমান আগত থকা দেওশাল মন্দিৰ পাইছোঁহি আৰু এতিয়া আপোনালোকে চাগে ভাবিছে আমি ইমান দূৰনো গাড়ীতে ক'লৈ গৈ আছোঁ আমি গৈ আছোঁ আজি ধৰমপুৰত থকা বিষ্ণু মন্দিৰলৈ ভাবিলোঁ লগতে আপোনালোকক এবাৰ মন্দিৰভাগ দৰ্শন কৰাই দিওঁ ব'লক আৰু আমি আহি পাই গ'লো আৰু ইয়াতে খুব ধুনীয়াকৈ মানে গাড়ী ৰাখিবলৈ খুব ধুনীয়াকৈ পাৰ্কিং প্লেচ এটা দি দিছে লগত ইয়াতে মানে আপোনালোকে ঘৰৰ পৰা একো নানিলেও হৈ যায় ইয়াতে ধুনীয়াকৈ চাকি এনেকৈ থালি পাই দেখিছে নহয় ঘিৰ চাকি লাগে নে মিঠাতেলৰ লাগে তাৰপিছত ফল মূল শুকান বুট মুগ সকলোখিনি ইয়াতে খুব ধুনীয়াকৈ পায়ে যায় গতিকে একো নানিলেও ইয়াৰ পৰাই ল'ব পাৰিব দেখিছেনে ইমান ধুনীয়াকৈ গাড়ী ৰখা গোটেই সুবিধাখিনি ইয়াত আছে আৰু অকল যে গাড়ী ৰাখিবলৈ আছে তেনেকুৱা নহয় বহি কিবা খাবলৈ ৰেষ্ট হাউচ টাইপতো খুব ধুনীয়াকৈ বনাই থোৱা আছে বলক এতিয়া আমি ভিতৰলৈ যাওঁ চাকি তাকি জ্বলাই লওঁ তাৰপিছত আপোনালোকক আকৌ মেইন মন্দিৰভাগ দেখুৱাই আছোঁ বলক তেতিয়াহ'লে পলম নকৰি আৰু এইটো হৈছে নেশ্যনেল হাইৱে আৰু হাইৱেৰ একেবাৰে লগতে লাগি থকা এয়া হৈছে আমাৰ বিষ্ণু মন্দিৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ ইয়াতে মানে 33 কোটি দেৱতাক একেলগে অৰ্পণ কৰিব পাৰি বলক আমি এতিয়া একেলগে চাকিখিনি জ্বলাই লওঁ প্ৰথম চাকি দি লওঁ চাকি লৈ আহিছোঁ চাকিখিনি জ্বলাই লওঁ তাৰপিছত ভিতৰত বহিম চাকি জ্বলাই উঠি এতিয়া আমি মেইন মন্দিৰলৈ প্ৰৱেশ কৰিব ওলাইছোঁ আৰু আজি যিহেতুকে ৰবিবাৰ সেইকাৰণে নামঘৰৰ ভিতৰত খুব ধুনীয়াকৈ ভাগৱত পাঠ চলি আছে আমি এতিয়া ভাগৱত পাঠ শুনিম অলপ সব চাহ আৰু প্ৰসাদ খাই আমি এই অপহায় জীৱনটো সহায় কৰিব পাৰোঁ মানে সহায়ৰ এটা মাৰ্গ মানে পথ দৰ্শন এই মাৰ্গটো দৰকাৰ হোৱাৰ কাৰণে আমাৰ এই মন্ত্ৰদষ্টা মানে হ'ল আমাৰ পূৰ্বজ আদি পূৰ্বৰ এই পূৰ্ণবাবু কৃষ্ণই হৈছে একমাত্ৰ
শক্তি এই শক্তিবোৰৰ ওচৰত আমি সদায় বিপৰীত কৰি নমন কৰিব নমন মানে কিয়নো কিয় কৰিব লাগে আমাৰ এই মনুষ্যসকল কৰিবলৈ অপৰাধ আৰু এই অপৰাধটো যাতে আমি কি কৰিব পাওঁ বিনাশ কৰিব পাৰোঁ অপৰাধৰ বিনাশ এই অপৰাধ বিনাশ কৰিবৰ কাৰণে আমি কি কৰিব লাগে প্ৰভুৰ ওচৰত চাকিব লাগে আৰু এই কাৰণেই ইয়াৰ আগতে ঘৰতে কৈছিল একান্ত চিত্তে প্ৰভু ভগৱন্তৰ আৰাধনা কৰিছিল এই প্ৰভু হিচাপে আকৌ কি হৈ গ'ল তেওঁলোকে শৰীৰ পালি যায় একো ঈশ্বৰে যে ক'ৰবাত মোৰ কিছু আগৰ পৰা এইবোৰ নাইকিয়া হয় উদাহৰণ দিছে আপোনালোকে যদি বিষ্ণু মন্দিৰলৈ আহিম বুলি ভাবিছে তেতিয়াহ'লে ৰবিবাৰ আৰু বৃহস্পতিবাৰে আহিব খুব ধুনীয়াকৈ ভাগৱত পাঠো শুনিব পায় ভকত আৰু আই মাতৃকো লগ পোৱা যায় লগতে আপোনালোকে এই নামঘৰত ভোগো খাব পাৰিব আৰু ইয়াতে কিছুমানে ভোগ মানে দিয়েও পায়স হওক খিচিৰি হওক দাইল ভাত হওক আৰু এতিয়া মাহীক ছয়গাঁৱলৈ পঠিয়ালোঁ নামঘৰৰ পৰা উলিয়াই এখনত আৰু বিষ্ণু মন্দিৰৰ একেবাৰে কাষতে লাগি থকা এইখন হৈছে হৰ্ণবিল পাৰ্ক আমি ভাবিলোঁ এবাৰ সোমাই যাওঁ দেউতাই জোলনাত উঠিছে আৰু সেইফালে দেউতাই জোলনাত উঠিছে আৰু দেখুৱাইছোঁ ৰ'বক আৰু এইফালে দাদাই জোলনাত উঠিছে দুইটাই আৰু আমি পিছলাটোত উঠিম এতিয়া এইফালে এইখনো একেবাৰে হাইৱেৰ কাষতে লাগি আছে আপোনালোকে কেতিয়াবা আহিব পাৰিব আৰু এইখন সৰু বাচ্চাৰ কাৰণে হয় এখন পাৰ্ক আৰু লগতে বহুত গাৰ্ডেন আছে সেউজীয়া পৰিৱেশ এটা ভাল লাগিছে আহি আপোনালোকক এতিয়াবা এইফালে আহিলে সোমাই যাব পাৰিব বিশেষ তেনেদৰে ইমান একো নাই সৰু বাচ্চাই খেলিব পৰা দুই এটা জোলনা হওক স্লাইডিং হওক আপ এণ্ড ডাউন এনেকৈ দুই এবিধ কিবা কিবি আছে আৰু ভিডিঅ' উঠা নামৰ ক'ত বেগ চেগ জোলনাত উঠিব বুলি বেগ চেগ দলিয়াই থৈ গৈছে দেউতা আৰু মই এইফালে জোলনাত উঠি আছোঁ এইয়া দুইটাই কাপোৰ ঠিকে হোৱা নাই লাষ্টত নামি আহিল শাহু বোৱাৰীৰ জোলনা মাজতে ডেন্স দি আছে আপোনালোকে বাৰু সৰু বয়সত কোনে কোনে জোলনা জুলিছিলে কমেণ্ট কৰি জনাব দেই মই কিন্তু বহুত জোলনা জুলিছোঁ আৰু এই জোলনাখন দেখিলে সৰুকালৰ বহুত কথাই মনত পৰি যায় নিজেতো জোলনা জুলিছিলোঁৱে লগতে লগৰবিলাককো জোলনা জুলিবলৈ মাতি আনিছিলোঁ জানেনে সেইফালে দেখুৱালোঁ পাৰ্কখন আৰু এইফালে আহিলোঁ গাৰ্ডেনলৈ এইখন খুব ধুনীয়া গাৰ্ডেন বহুত ফুল আছে কিবা কিবি ধৰণৰ গছ আছে কিন্তু এতিয়া অকণমান ফুলবোৰ মৰহিছে বাৰু যিহেতুকে পানী এতিয়া বৰষুণ নাই মোৰ থোজাডাল এনেকুৱা হৈছে মোৰ থোজাডাল এনেকুৱা হৈছে চলিলে এতিয়া বাছত ছয়গাঁৱলৈ গাৰ্ডেন আৰু এইখন আহি পেলাই চবেই টাইম পাছ কৰিব পাৰিব গাৰ্ডেনখনত আৰু এতিয়া অলপ অলপ বৰষুণ পৰিবলৈ ধৰিছে সেইকাৰণে আমি ভাবিছোঁ আমি পাৰ্কৰ পৰা ওলাই দিওঁ আৰু বিশেষ তেনেদৰে একো নাইও চাব লগা সেইকাৰণে আমি ওলাই আহিলোঁ দেখিছেনে আমি গাড়ীত বহু মানে বৰষুণ পূৰা পৰিলেই আৰু এতিয়া আমি ওলাই দিছোঁ আৰু ফাগুন মাহত প্ৰথম জাক বৰষুণ আমি পাইছোঁ আজি বহুত ভাল লাগিছে একদম এজাক বৰষুণে গোটেই চফা কৰি পেলাইছে একদম ধুই লৈ গৈছে আৰু এইটো মই দেখুৱাইছোঁ আমাৰ যে জাগিৰোডত ছেমি কণ্ডাক্টৰ এটা বনাই আছে সেইটোৰ অলপমান মই
দেখুৱাই দিছোঁ কিনো কাম চলি আছে। ইমান ডাঙৰ এৰিয়া, ইমান কাম চলি আছে নহয়, দেখি ভাল লাগি গৈছে কি কিবা এটা যে হ'বলৈ গৈ আছে এই জেগাডোখৰত। আৰু এতিয়া আমি সোমাইছোঁ খাবলৈ আৰু এতিয়া ভাবিলোঁ অকণমান পেট পূজা কৰি লওঁ, দিনটোতো লঘনে আছোঁ। ভাল আহি গ'ল। আমি যিহেতু মন্দিৰৰ পৰা আহিছিলোঁ সেইকাৰণে আমি ভেজ লৈছোঁ, দেউতাই খাই আছে। আৰু বাহিৰত দেখিছেনে ইমান ধুনীয়া বৰষুণ চাগে গোটেইখন মুকলি কৰি চাফা কৰি পেলালে। অৱশেষত গোটেই দিনটো আমি এনেদৰে ঘূৰি ফুৰি খুব ভাল লাগিলে। আজি মন্দিৰ দৰ্শন হ'ল বিশেষকৈ, আৰু এতিয়া ঘৰ আহি পালোঁ আৰু বাহিৰত বৰষুণ যিহেতুকে সোনকালে ফ্ৰেছ হৈ অলপমান ৰেষ্ট লওঁ, ঠাণ্ডা ঠাণ্ডা বতৰ। আজিলৈ বাই বাই।